পক্ষী প্ৰেমৰ এক অনন্য নিদৰ্শন যি সময়ত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে কেৱল মাত্ৰ মাংসৰ লোভতেই প্ৰকৃতিৰ বুকুত মুক্তমনে ঘূৰি ফুৰা চৰাইৰ নিধনযজ্ঞ চলাইছে সেই সময়তে জুৰিয়াৰ ইব্ৰাহিম খলিলুল্লাহ নামৰ পক্ষী প্ৰেমী যুৱকে একক প্ৰচেষ্টাৰে চৰাইৰ ৰক্ষণাবেক্ষণ বংশবৃদ্ধি আৰু সংৰক্ষণৰ বাবে নিজৰ ঘৰৰ চাৰিওফালে গঢ়ি তুলিছে চৰাই চিৰিকটি থাকিব পৰাকৈ এক সুস্থিৰ পৰিৱেশ মোৰ ঘৰত কাম চলি আছিলে আৰু তাৰ কাম চলাৰ পিছত মানে বহুত কাঠ মোৰ মানে এনেই পৰি আছিলে কাঠ যিবিলাক মানে খৰি হোৱাৰ বাহিৰে আৰু একো উপায় নাছিলে তাৰপিছত মই এদিন হঠাৎ ইউটিউব চাই আছিলোঁ ইউটিউবত মই দেখা পাইছিলোঁ কিবা পাকিস্তানৰ এটা ভিডিঅ' আছিলে কিজানি চাই আছিলোঁ দেখিছিলোঁ যে তেওঁলোকে মানে চৰাইৰ বহুত বাঁহ মানে তাত মানে বনাই দিছে আৰু চৰাই বাঁহ লৈছে তাৰপিছত মই মনে মনে ভাবিলোঁ যে আচলতে যদি আমাৰ ইয়াতো যদি মই পেলনীয়া কাঠবিলাকৰ সঠিক এটা ব্যৱহাৰ কৰি যদি মই চৰাইৰ কাৰণে এনেকৈ বাঁহ বান্ধি দিওঁ তেতিয়াহ'লে নিশ্চয় সিহঁতে বাঁহ ল'ব তাৰপিছত মই সেই ইউটিউবৰ ভিডিঅ'ৰ পৰা চাই মই মানে আপোনাৰ তেনেকৈ বাঁহ বান্ধি দিলোঁ প্ৰথমতে মই দুটামান দিছিলোঁ আৰু দুটা দিয়াৰ মানে মই ভবা নাছিলোঁ আচলতে যে ইয়াত বাঁহ ল'ব বুলি কিন্তু তাৰপিছত দেখিছিলোঁ যে মইনাই বাঁহ লৈছে তাৰপিছত আপোনাৰ এই আৰু বেলেগ বেলেগ চৰাইয়ে বাঁহ লৈছে তাৰপিছত মই অলপ মোৰ সাহস হ'ল আৰু মোৰ ভাল লাগিল যে আচলতে বাঁহ হৈছে নিৰাপত্তা লাভ কৰি যুৱকজনৰ গৃহত বংশবৃদ্ধিৰ বাবে বাঁহ সাজিছে শ শ শালিকা ভাটৌ কপৌকে আদি কৰি বিভিন্ন প্ৰজাতিৰ চৰাই নিৰাপদ আশ্ৰয় হিচাপে যুৱকজনৰ বাৰীৰ ওখ গছবিলাকক বাছি লৈ চৰাইবোৰে সাজি লৈছে বাঁহ কৰিছে নিজৰ বংশবৃদ্ধি বহুত সময়ত দেখিছিলোঁ যে কাউৰীয়ে মানে বাঁহৰ পৰা যিবিলাক বাঁহত পোৱালি জগায় শালিকীয়ে পোৱালি জগায় বা এই কপৌ চৰাইয়ে পোৱালি জগায় এই দৰা কাউৰীয়ে খাই দিয়ে মই মোৰ লক্ষ্য হৈছিলে মোৰ দেখিছিলোঁ মই আৰু তাৰপিছত মোৰ বেয়া লাগিছে মই ভাবিলোঁ যে মনে মনে যদি কিবা এটা বাসস্থান সিহঁতক বনাই দিয়া হয় তেতিয়াহ'লে কিজানি দোৰাকাউৰীয়ে খাব নোৱাৰিব আৰু সেইকাৰণে মই মানে তাৰ পৰাই মানে আপ্লুত হ'লোঁ আৰু হোৱাৰ পিছত মই বৰ্তমান আছে 15-20টামান মোৰ আছে তেনেকুৱা বাঁহ প্ৰত্যেক মাহে ইয়াত জগাই থাকে বিভিন্ন ধৰণৰ চৰাই আহে ইয়াত পৰৱৰ্তী সময়ত আৰু কেনেকুৱা কি পদক্ষেপ ল'ব হয় মই বৰ্তমান ভাবি আছোঁ মোৰ পেলনীয়া কাঠ নাই তথাপিও মই এজন কাঠৰ দোকানীৰ লগত মই যোগাযোগ কৰিছোঁ তেখেতে মোৰ সস্তীয়া এটা কাঠ দিব কম দামত কাঠ দিব আৰু মই নিজেই ঘৰত যিহেতু বনাওঁ আৰু পৰৱৰ্তী সময়ত মই প্ৰায় 1-1.5 মান আৰু বনাম আৰু প্ৰত্যেক গাঁৱৰ প্ৰত্যেকটা ঘৰতে ডাঙৰ ওখ গছজোপাত মই তাত সংলগ্ন কৰিবলৈ চেষ্টা কৰিম জুৰিয়াৰ গদাইমাৰী গাঁৱৰ যুৱকজনৰ এনে ব্যতিক্ৰমী প্ৰয়াসে সঁচাকৈয়ে আপ্লুত কৰিছে সকলোকে নিজৰ পৰিয়ালৰ সদস্য হিচাপে চৰাইবোৰক বাঁহ সাজি দিয়াৰ লগতে খাদ্যৰ বাবে যোগান ধৰিছে ধান চাউল ঘৰত থকা বিভিন্ন খাদ্য ইয়া কেৱল বৰ্তমানেই নহয় যুৱকজনে বিগত কেইবা বছৰ ধৰি চৰাইবোৰক বাঁহ সাজি দি আশ্ৰয় আৰু সময়মতে খাদ্যৰ যোগান ধৰি আহিছে ইয়াত বহুতকেইটা পোৱালি আছে 1, 2, 3, 4, 5-6টা মান আছে প্ৰত্যেক মাহে মাহে এনেকৈ পোৱালি জগাই দিয়ে দেখি আছে কেনেকৈ মোক মাৰি আছে কাটাকে আচলতে মাকৰ প্ৰতি পোৱালিৰ প্ৰতি মাকৰ এটা মৰম মাক দেউতাকৰ মৰম এইটোৱে দেখুৱাইছে আৰু এইটো মই ইয়াত বনাই দিছিলোঁ কাঠেৰে 8-10টামান বনাইছিলোঁ চৰাই চিৰিকটিক খাদ্য আশ্ৰয় আৰু ৰক্ষণাবেক্ষণ প্ৰদান কৰি আনন্দ লাভ কৰা যুৱকজনে এইদৰেই পক্ষী প্ৰেমৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট শিশু আৰু গৰ্ভৱতী মহিলাৰ টিকাকৰণৰ বিশেষ পদক্ষেপ দৰঙত মিছন ৰামধেনু 2021ৰ শুভ উদ্বোধন ৰাজ্যত কোভিড মহামাৰীৰ ভয়াৱহতা চলি থকাৰ ফলত শিশুসকল পৰ্যায়ক্ৰমে দিয়া ভেকচিনৰ পৰা বঞ্চিত হৈছে যাৰ কাৰণে ৰাজ্যৰ স্বাস্থ্য বিভাগে মিছন ৰামধেনুৰ জৰিয়তে শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ টিকাকৰণৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৰাজ্যৰ আন প্ৰান্তৰ লগতে বুধবাৰে দৰঙতো মিছন ৰামধেনু 2021 অসম কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়
এই বিশেষ প্ৰতিষেধক টীকাকৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেনে। এই মিছনৰ জৰিয়তে জিলাখনৰ প্ৰায় 1500 শিশুক ভেকচিন প্ৰদান কৰাৰ পৰিকল্পনা লৈছে জিলা স্বাস্থ্য বিভাগে। মঙলদৈ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই মিছন ৰামধেনুৰ জৰিয়তে কোভিড মহামাৰীৰ টীকাকৰণৰ পৰা বঞ্চিত হোৱা শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ টীকাকৰণ নিশ্চিত কৰা হ'ব। 7 তাৰিখৰ পৰা এসপ্তাহজোৰা মিছন ৰামধেনু, এইটো আমাৰ যিখিনি নিয়মিত টীকাকৰণ কাৰ্যসূচী যিটো আছে, ৰুটিন ইমিউনাইজেশ্যন আমি কওঁ, সেই শিশুসকল ভালেখিনি মাজতে ক'ভিডৰ কাৰণে বা আমাৰ চিষ্টাৰসকল ক'ভিড ভেকচিনেশ্যনত লাগি থকাৰ কাৰণে যোৱা জানুৱাৰী মাহৰ 16 তাৰিখৰ পৰা কিছু সংখ্যক সৰু সৰু কণ ল'ৰা ছোৱালী এই নিয়মীয়াকৈ যিটো ভেকচিন ল'ব লাগে সেইটো ল'ব পৰা নাই। সেইসকলৰ কাৰণে বিশেষ সুবিধা কৰি দিয়া হৈছে। এই সপ্তাহটোত আমি তেওঁলোকক স্পেচিয়েল ড্ৰাইভ হিচাপে সামৰি লোৱাৰ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ জিলাখনত প্ৰায় 1500 ল'ৰা ছোৱালী তেনেকুৱা আছে, 1484 আমাৰ কেলকুলেশ্যন মতে। গতিকে আমি সকলোকে এই কাৰ্যসূচীত সামৰি ল'ম আৰু এই কাৰ্যসূচী পৰৱৰ্তী মাহত 2টি মাহত চলিব। 1 তাৰিখ 7 তাৰিখ ইংৰাজী 7 তাৰিখৰ পৰা এসপ্তাহজোৰা কাৰ্যসূচী অহা মাহতো চলিব, তাৰ পিছৰ মাহতো চলিব। এই কাৰ্যসূচী 7 জুলাইৰ পৰা 13 জুলাই পৰ্যন্ত চলিব। আনহাতে 3টা পৰ্যায়ত চলিবলগীয়া এই বিশেষ টীকাকৰণ কাৰ্যসূচী আগষ্ট আৰু ছেপ্টেম্বৰ মাহতো 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে চলিব। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁও বন বিভাগৰ উল্লেখনীয় পদক্ষেপ। নগাঁও বন সংমণ্ডলৰ উদ্যোগত বৰপথাৰ সংৰক্ষিত বনাঞ্চলত এটা সপ্তাহত 1500 গছপুলি ৰোপণ। সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে নগাঁৱৰ কচুৱাৰ বৰপথাৰত বন মহোৎসৱ কাৰ্যসূচীৰ সফল সামৰণি পৰে। নগাঁৱৰ কামপুৰ আঞ্চলিক বন কাৰ্যালয় আৰু বৰপথাৰ উপখণ্ড বন কাৰ্যালয়ৰ উদ্যোগত উদযাপন কৰা হয় 72 সংখ্যক বন মহোৎসৱ দিৱস। 1 জুলাইৰ পৰা 7 জুলাইলৈকে অনুষ্ঠিত হোৱা বন মহোৎসৱত বৰপথাৰ সংৰক্ষিত বনাঞ্চলত 1500 গছপুলি ৰোপণ কৰে নগাঁও বন সংমণ্ডল বিষয়াৰ লগতে নগাঁও জিলাৰ আঞ্চলিক বন বিষয়াসকলে। কঠীয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত আপোনাৰ কন্দলিত আৰম্ভ কৰিছিলে যোৱা 1 তাৰিখে। আজি কামপুৰত আমাৰ সংমণ্ডল বন বিষয়াৰ মহোদয়ৰ নিৰ্দেশ মতে আজি কামপুৰত আমাৰ এইখন মেডিচিনেল প্লেণ্ট, ইয়াত আমাৰ বহুতখিনি মৰি গৈছিলে, সেইখিনি ফিল আপ কৰি পেলাই আজি ইয়াতে সমাপ্তি কৰাৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছিল। সপ্তাহটোত আমি প্ৰায় ইয়াতে 5000 পুলি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু ইয়াতে লগাইছোঁ। আমাৰ এইখন সাহিত্য মনীষী পাৰ্কতো আমি লগাইছোঁ আৰু ইয়াতো আমি লগাইছোঁ। লগতে বন মহোৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে হাতীবন্ধু দুলু বৰাৰ লগতে আন বহু লোক। বন মহোৎসৱৰ সামৰণি কাৰ্যসূচীত নগাঁও জিলা বন বিষয়া বসন্তন বি, নগাঁও বন আঞ্চলিক বিষয়া জয়ন্ত গোস্বামী, কামপুৰৰ ভাৰপ্ৰাপ্ত বন আঞ্চলিক বিষয়া ৰাজেন শইকীয়া প্ৰমুখ্যে বন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে। আৰু আমাৰ বিশেষকৈ আমাৰ হাতীবন্ধুৰ লগতে মই জড়িত আৰু হাতীবন্ধুক আমি যথেষ্টখিনি আমি এলিফেণ্ট ফডাৰ প্লেণ্টেশ্যন কৰিছোঁ, যিখিনি কাৰ্বি আংলং আৰু নগাঁৱৰ সীমাৱৰ্তী অঞ্চলত। এতিয়া জাকে জাকে আহি হাতীয়ে তাত খাই আছে, তেনেকুৱা কোনো সেই অঞ্চলটোত হাতীয়ে তেনেকুৱা কোনো উপদ্ৰৱ কৰা নাই। আৰু আমি 200 বিঘা ধান খেতিও কৰিছিলোঁ আজি বিগত 3 বছৰ ধৰি। এনেকুৱা এটা সুফল আমি লভিছোঁ, যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমাৰ কোঅপাৰেশ্যন আছে আৰু আমাৰ বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ ইনিচিয়েটিভতে আমি এইখিনি কাম কৰিছোঁ। আজি নগাঁও হাতীখুলিৰ ৰংহাং গাঁৱত যিখিনি আমি বন ফৰেষ্টৰ লগত আমি একত্ৰিত হৈ যি কাৰ্যসূচী লৈছোঁ, সকলো ৰাইজে আঁকোৱালি লৈছে আৰু হাতী মানৱৰ সংঘাতটো যথেষ্ট কমি গৈছে। ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কোভিড-19 ঔষধৰ গৱেষণা আৰু ঔষধ প্ৰস্তুত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সোণাৰীৰ এজন যুৱ বায়'লজিষ্টে। ভাৰতীয় আৰু জাৰ্মান কোম্পানী ভেডিচিনেল 9 নামৰ কোভিড ঔষধটো নতুনকৈ প্ৰস্তুত কৰি উলিয়াইছে, যিটো কোভিড-19 সহযোগী চিকিৎসাৰ ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰিব আৰু বিশেষকৈ দীৰ্ঘদিনীয়া কোভিড-19 যি পাৰ্শ্বক্ৰিয়াৰ প্ৰভাৱ সেয়াও নাইকিয়া কৰিব পাৰিব বুলি ঠাৱৰ কৰিছে কোম্পানীটোৱে। ভেডিচিনেল 9 নামৰ এই ঔষধবিধ প্ৰস্তুত কৰাৰ কামত বিশেষ ভূমিকা লৈছিল অসমৰ অমৃত প্ৰীতম ভূঞাই। চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ 11 নম্বৰ ৱাৰ্ডৰ বাসিন্দা ৰঞ্জিত কুমাৰ ভূঞা আৰু ৰূপা দত্ত ভূঞাৰ সুযোগ্য সন্তান অমৃত প্ৰীতম ভূঞা। ইতিমধ্যে এই ঔষধটো বিশ্ব স্বাস্থ্য সংস্থাৰ মান্যতা লাভৰ বাবে হিউমেন ক্লিনিকেল ট্ৰায়েল সম্পূৰ্ণ হৈছে। আজি মেডিচিনেল 9ৰ যি প্ৰডাক্টৰ বিষয়ে উল্লেখ কৰা হৈছে এইটো এটা ইণ্ডো জাৰ্মান প্ৰজেক্ট আৰু 4টা কোম্পানীৰ লগতে ইণ্ডিয়া আৰু জাৰ্মানী 4টা কোম্পানীৰ লগতে মিষ্টাৰ বায়'লজিষ্টেও ইয়াৰ এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আমি ইনচিলিকো ড্ৰাগ ডিস্কভাৰী আৰু বায়'ইনফৰ্মেটিক্সৰ যিমানখিনি এই প্ৰডাক্টৰ ৰিলেটেড কাম আছে আমি কৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে প্ৰডাক্টটো ক্লিনিকেল ট্ৰায়েলছৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আণ্ডাৰত ক্লিনিকেল ট্ৰায়েলছত আছে আৰু আমি ষ্টাৰ্টআপ হিচাপে এই প্ৰডাক্টটোৰ ওপৰত কাম কৰিবলৈ পাই বিৰাটেই সুখী আৰু লগতে আমাৰ কাৰণে ভৱিষ্যতৰ বহুতখিনি দুৱাৰ খোল খাইছে আৰু অসমৰ এই ষ্টাৰ্টআপটো উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো ইণ্ডিপেণ্ডেণ্ট কণ্ট্ৰেক্ট ৰিচাৰ্চ ছাৰ্ভিচ অৰ্গেনাইজেশ্যন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াৰ ব্ৰাঞ্চ যদিও পুনেত আছে আমি সমগ্ৰ ভাৰতত আৰু তাৰ বাহিৰেও বিদেশতো ডিফাৰেণ্ট কোম্পানীৰ লগত কণ্টেক্ট আৰম্ভ কৰিছোঁ যাতে ইনচিলিকো ড্ৰাগ ডিস্কভাৰী বায়'ইনফৰ্মেটিক্সৰ ক্ষেত্ৰত আমি সুদূৰ ভৱিষ্যতে আৰু বেছি আগবাঢ়ি যাব পাৰোঁ। এই ঔষধৰ গৱেষণা আৰু সম্পূৰ্ণ গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুতৰ কামত পুনে, জাৰ্মানী আৰু হায়দৰাবাদৰ 3টা কোম্পানীৰ লগতে অসমৰ অমৃত প্ৰীতম ভূঞা আৰু তেওঁৰ ষ্টাৰ্টআপ কোম্পানী মিষ্টাৰ বায়'লজিষ্টে বিশেষ ভূমিকা লৈছে। মিষ্টাৰ বায়'লজিষ্টৰ হৈ অমৃত প্ৰীতম ভূঞা আৰু ডাক্তৰ বৈভৱ চাৱালে ভেডিচিনেল 9 ঔষধৰ সম্পূৰ্ণ গৱেষণাৰ লগতে ঔষধৰ বাবে সম্পূৰ্ণ শৰীৰৰ 71টা বিশেষ ভূমিকাক সামৰি হোৱাইট পেপাৰো প্ৰস্তুত কৰিছে। This is our product, Viricinal 9. This is certified now as a nutraceutical. We have concluded clinical trials on COVID-19 positive patient, and the results what we got on COVID-19 patients treatment and prevention of post-COVID, we have applied for FSMP upgradation, and the design is such that we can also upgrade this product as a phytopharmaceutical going forward. Designed in Europe by American and European scientists and developed and brought into life by Indian companies. We have got excellent support and partnership from Indian companies. From your Assam, the company Mr. Biologist, they have done the in silico and docking studies. হানসেন কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মনত অদম্য সাহস, ধৈৰ্য আৰু একাগ্ৰতা থাকিলে অসম্ভৱ বুলিবলৈ যে একো নাথাকে তাৰ এক নিদৰ্শন হ'ল মাৰ্ঘেৰিটাৰ 4 নম্বৰ মাকুম পথাৰ গাঁৱৰ ৰাজীৱ বৰুৱা। সুদীৰ্ঘ 30টা বছৰ ধৰি দুগ্ধ উৎপাদনৰ লগত জড়িত হৈ ৰাজীৱ বৰুৱাই দাঙি দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ উদাহৰণ। দুগ্ধ উৎপাদনে মাহিলী সুন্দৰ উপাৰ্জন কৰাই নহয়, সুন্দৰভাৱে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে লোকজনে। মোৰ সৰুৰে পৰা এটা গৰুৰ প্ৰতি এটা মৰম আছিলে আৰু গৰু পোহাৰ এটা চাহিদা আছিলে। তাৰপিছতে মই মাজতে বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ, তাৰ কোনোতে মই স্থায়ীভাৱে কৰিব নোৱাৰিলোঁ। পিছত আকৌ মই ভাবিলোঁ যে মই গৰুৰ ব্যৱসায়টোৱে আকৌ আৰম্ভ কৰিম। তাৰপাছতে ব্যৱসায় আৰম্ভ কৰিলোঁ, প্ৰায় এতিয়া 30 বছৰমান হৈ গ'ল কৰা। এই ব্যৱসায় দিয়ে মই মোৰ গোটেই ঘৰ পৰিয়াল পোহপাল দিব পাৰিছোঁ। তাৰপিছতে মোৰ ল'ৰা ছোৱালী চবৰে পঢ়া শুনা এই গৰু ব্যৱসায়ৰ পৰাই, গাখীৰৰ ব্যৱসায়ৰ পৰাই কৰিব পাৰিলোঁ।
আৰু এতিয়া আমাৰ মাৰ্ঘেৰিটা গোটেই মহকুমাটোৰ ভিতৰত আমাৰ ইয়াৰ গাখীৰৰ খুব নাম আছে আৰু আমি খুব সুন্দৰ গাখীৰ দিওঁ যাতে মানে সকলোৱে সন্তুষ্ট হয় আমাৰ গাখীৰটো খাই পেলাই। বৰ্তমান নিবনুৱা যিসকল আছে সদায় চাকৰিৰ কাৰণে উত্তাৱল হৈ থাকে। তেখেতসকলক মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ যোনটো মত এই মতে নিজে এনেকুৱা এটা ব্যৱসায় কৰিব লাগে, নিজে পৰাধীন হৈ নাথাকি নিজে নিজৰ ওপৰত ভৰ দি চলিব পাৰি আৰু 5জনক যাতে পৰিয়াল পোহপাল দিব পাৰে তেনেকুৱা ব্যৱসায়ৰ প্ৰতি ধ্যান দিয়াটো মই চবতকৈ ভাল হয় বুলি ভাবোঁ। ৰাজীৱ বৰুৱাৰ দুগ্ধ ব্যৱসায় মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তলৈ যায়। এই ব্যৱসায়ত ব্যক্তিগৰাকীৰ সৈতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য জড়িত। বৰ্তমান ৰাজীৱ বৰুৱা হৈ পৰিছে অঞ্চলটোৰ বহু নিবনুৱা যুৱক যুৱতীৰ বাবে এক আদৰ্শ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।